হাই ফ্ৰেণ্ডছ, ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে বিএড এণ্ট্ৰেন্সৰ ৰিজাল্ট প্ৰকাশ কৰিলে আৰু এইবাৰ বিএড এণ্ট্ৰেন্সৰ ৰিজাল্টত কাট অফ ইমানেই বেছি গৈছে যে ভাবিব নোৱাৰা কাট অফ গৈছে। যোৱা বছৰৰ 2025 বৰ্ষত যিজন ৰেংক ওৱান আছিল তেওঁ লাভ কৰিছিল 286 নম্বৰ আৰু 2026 বৰ্ষত ৰেংক ওৱানজন হৈছে নাৰ্জুমণি আহমেদ আৰু এওঁ পাইছে 374 মাৰ্ক। গতিকে আপোনালোকে নিজে অনুমান কৰি চাওক এইবাৰ কিমান বেছি কাট অফ গৈছে। যোৱাবাৰ যদি 170 160 মাৰ্কছ পাই 2500 2000 ৰেংকৰ ভিতৰত আছিল, এইবাৰ 170 160 মাৰ্ক পাই 6000 7000 ৰেংক পাইছেগৈ। আৰু ইয়াত চাওক 170 মাৰ্কছ পাই ৰেংক হৈছেগৈ 6557 ৰেংক। গতিকে ইমান ভাল নম্বৰ পায়ো ৰেংক ইমান বাঢ়ি গৈছে। যোৱা বছৰ যিবিলাকে 170 মাৰ্কছ 160 মাৰ্কছ এনেকৈ পাইছিল তেওঁলোকে 2500 3000 ৰেংকৰ ভিতৰত আছিল আৰু এইবাৰ 170 মাৰ্কছ পাই ৰেংক হৈছেগৈ 6000+। এইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ 2025 বৰ্ষৰ বিএড এণ্ট্ৰেন্সৰ ৰেংক লিষ্ট আৰু এইখন ৰেংক লিষ্ট মতে ৰেংক ওৱানজনে পাইছিল হাইষ্ট নম্বৰ 286। আৰু যদি আপোনালোকে ইয়াত চাই যিবিলাকে 170 মাৰ্কছ পাইছিল 2025 বৰ্ষত তেওঁলোকৰ ৰেংক আছিল 1599 1600 এনেকুৱা ৰেংক আছিল। কিন্তু 2026 বৰ্ষত এইবাৰ যিবিলাকে 170 মাৰ্কছ পাইছে তেওঁলোকৰ ৰেংক 6000+ হৈ গৈছে। এতিয়া আহোঁ মেইন কথাটোলৈ, আপোনালোকে কিমান ৰেংকৰ ভিতৰত থাকিলে প্ৰাইভেট বিএড কলেজত ছিট পাব। আৰু বহুতে সুধি থাকে যে ইমান নম্বৰ পালে ছিট পাম নে, সিমান নম্বৰ পালে ছিট পাম নে। গতিকে মই কওঁ এইটো নম্বৰৰ লগত কথা নহয়, এইটো ৰেংকৰ লগত কথা। আৰু মই যিখন বিএড কলেজত বিএড কৰি আছোঁ সেইখনৰ 2025 বৰ্ষৰ মেৰিট লিষ্টখন দেখুৱাই দিম আৰু ৱেইটিং লিষ্টবিলাক দেখুৱাই দিম আৰু সেই হিচাপত আপোনালোকে এটা আইডিয়া ল'ব পাৰে যে কিমান ৰেংকৰ ভিতৰত থাকিলে আপোনালোকে ছিট পাব। এইখন হৈছে 2025 বৰ্ষৰ বাইহাটা চাৰিআলি বিএড কলেজৰ মেৰিট লিষ্ট। ইয়াত দেখা পাইছে প্ৰথমজনে পাইছে আনৰিজাৰ্ভৰ 227 নম্বৰ আৰু তেওঁৰ ৰেংক আছিল 134 আৰু আনৰিজাৰ্ভৰ শেষৰজনে পাইছে 182 আৰু তেওঁৰ ৰেংক আছিল 1027। কিন্তু ইয়াত থকা সকলোৱে এডমিশ্যন লোৱা নাই, ইয়াৰ পৰা 10জন মানুহে এডমিশ্যন লৈছে। আৰু তেনেকৈ OBC MOBC কেটেগৰীৰ প্ৰথমজনে পাইছে 181 মাৰ্ক আৰু তেওঁৰ ৰেংক আছিল 1081 আৰু OBC কেটেগৰীৰ শেষৰজনে পাইছিল 152। ঠিক তেনেকৈ OBC কেটেগৰীৰ পৰা গোটেইবিলাকে এডমিশ্যন লোৱা নাই, 7-8জনমান কেণ্ডিডেটে এডমিশ্যন লৈছিল। আৰু এনেকৈ আছে EWS কেটেগৰী। EWS কেটেগৰীৰ প্ৰথমজনে পাইছিল 178 মাৰ্কছ আৰু তেওঁৰ ৰেংক আছিল 1195 আৰু EWS কেটেগৰীৰ শেষৰজনৰ ৰেংক আছিল 1345 আৰু তেওঁ মাৰ্কছ পাইছিল 175। কিন্তু EWS কেটেগৰীৰ পৰা এজনেহে এডমিশ্যন লৈছিল মেৰিট লিষ্টৰ পৰা। ঠিক তেনেকৈ ইয়াত দিয়া আছে SC কেটেগৰীৰ। আৰু এইখন হৈছে বাইহাটা চাৰিআলি বিএড কলেজৰ ৱেইটিং লিষ্ট 1 আৰু ৱেইটিং লিষ্ট 1ৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাট অফ নামিছিল। ইয়াত আপোনালোকে দেখা পাইছে যিজন চিৰিয়েল নম্বৰ 80 আছে তেওঁ নম্বৰ পাইছিল 156 আৰু ৰেংক আছিল 2572। আনৰিজাৰ্ভ কেটেগৰীৰ 2572 ৰেংকলৈ ৱেইটিং লিষ্ট 1ৰ পৰা কাট অফ নামিছিল। ঠিক তেনেকৈ OBC MOBC কেটেগৰীৰ 39 চিৰিয়েল নম্বৰ থকাজনে 5428 ৰেংক পাইছিল আৰু তেওঁ ছিট পাবলৈ সক্ষম হৈছিল। আৰু EWS কেটেগৰীৰ যিজনে লাষ্টত 152 পাইছে তেওঁৰ ৰেংক আছিল 2971 আৰু তেওঁ ছিট পাবলৈ সক্ষম হৈছিল। আৰু এইখন হৈছে বাইহাটা চাৰিআলি বিএড কলেজৰ ৱেইটিং লিষ্ট 2 আনৰিজাৰ্ভ কেটেগৰীৰ আৰু আনৰিজাৰ্ভ কেটেগৰীৰ 3246 ৰেংক থকাজনে ছিট পাবলৈ সক্ষম হৈছিল আনৰিজাৰ্ভ কেটেগৰীৰ। ঠিক তেনেকৈ OBC MOBCৰ ক্ষেত্ৰত যদি চাওঁ ৱেইটিং লিষ্ট 2ৰ পৰা 112 পায়ো ছিট পাবলৈ সক্ষম হৈছিল, যিজনৰ ৰেংক আছিল 7917 অৰ্থাৎ OBCৰ 7917 ৰেংক থকাজনেও বাইহাটা চাৰিআলি বিএড কলেজত ছিট পাবলৈ সক্ষম হৈছিল। এতিয়া আৰু মেইন কথাটোলৈ, আপোনালোকে কিমান ৰেংকৰ ভিতৰত থাকিলে আনৰিজাৰ্ভ কেটেগৰীৰ প্ৰাইভেট বিএড কলেজত ছিট পোৱাৰ চান্স আছে। গতিকে যদি আপোনালোকে 3000ৰ পৰা 3500 ৰেংকৰ ভিতৰত আনৰিজাৰ্ভ কেটেগৰীত থাকে তেতিয়াহ'লে যিকোনো প্ৰাইভেট বিএড কলেজত ছিট পোৱাৰ চান্স বহুতেই আছে। ঠিক তেনেকৈ OBC MOBCৰ ক্ষেত্ৰত যদি আপোনালোকৰ ৰেংক 3000ৰ পৰা 5000ৰ ভিতৰত থাকে তেতিয়াহ'লে আপোনালোকৰ যিকোনো প্ৰাইভেট বিএড কলেজত ছিট পোৱাৰ চান্স আছে। ঠিক তেনেকৈ SC STৰ ক্ষেত্ৰত 4000ৰ পৰা 7000 ৰেংকৰ ভিতৰত থাকিলে আপোনালোকে যিকোনো প্ৰাইভেট বিএড কলেজত ছিট পোৱাৰ চান্স আছে। যিহেতু আজি বিএড এণ্ট্ৰেন্সৰ ৰিজাল্ট প্ৰকাশ পালে আৰু যিমানবোৰ বিএড কলেজ আছে সকলোবোৰে
5-6 দিনমান পিছত নিজৰ ফৰ্ম ফিল আপৰ ডেট ইছ্যু কৰি দিব আৰু আপোনালোকে তাত BEd কলেজবিলাকত গৈ ফৰ্মবিলাক ফিল আপ কৰিব লাগিব। কিছুমান BEd কলেজত অনলাইন মাধ্যমেৰেও আপোনালোকে ফিল আপ কৰিব পাৰিব আৰু ফৰ্ম ফিল আপৰ ডেট শেষ হোৱাৰ পিছত কলেজবিলাকে নিজৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতে এডমিশ্যনবোৰ ষ্টাৰ্ট হৈ যাব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকে কিমান ৰেংক পাইছে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।